ব্ৰইলাৰ মাংস আনিছিলোঁ। এই ব্ৰইলাৰ মাংসখিনি আমি লোকেল কেনেকৈ বনাই সেইটো দেখাম মই আজি। এয়া ব্ৰইলাৰ মাংস। এই ব্ৰইলাৰ মাংস মই লোকেল হিচাপে কেনেকৈ বনাই মই সেইটো আজি দেখাম। এয়া ব্ৰইলাৰ মাংস চাওক, মই এইটো অলপ এবাৰ ধুই ল'ম। এই মাংসখিনি এবাৰ ধুই কেনে আপোনাৰ ইয়াতে মই এটা বস্তু দিম। সেই বস্তুটো দিয়াৰ সময়ত দি কেনে 10 মিনিট সময় থাকিব লাগিব। মই আকৌ একবাৰ ক'ম বাৰু। এইটো মাংসটো ধুলোঁ। এয়া চাই লওক, আকৌ একবাৰ দেখাওক। এয়া ব্ৰইলাৰ মাংস। এই মাংসখিনি মই লোকেল হিচাপে বনাম, সেইটোৱে দেখাই আছোঁ মই। আজি বনোৱাটো নেদেখাওঁ, অকল কেনেকৈ এই ব্ৰইলাৰ মাংস লোকেল হিচাপে মানে তাক মই দেখাম চাওক। এতিয়া এই ব্ৰইলাৰ মাংসখিনি ধুলে এইটো কণী। এই কণীটো মাংস অনুযায়ী দিব পাৰিব। মোৰ মাংস কম কাৰণে মই এটা কণী দিছোঁ, আৰু মাংস বেছি হ'লে আপোনালোকে বেছি কৰি দিব পাৰে। এই কণীটো মই ইয়াতে দিম। ইয়াতে দিলোঁ। দিয়াৰ পিছত মই ইয়াক ধুনীয়া কৰি সানিম। দেখিছেনে? এইটো ধুনীয়াকৈ সানিলোঁ। সানাৰ পিছত আপুনি ইয়াক অলপ সময় সানি লওক, মাংসখিনিত যেন সোমাই যায়। তাৰপিছত আপুনি ইয়াক 10 মিনিট সময় ৰাখিব এনেকৈ সানি থৈ। এই ব্ৰইলাৰ মাংসখিনি এই 10 মিনিট সময় ৰাখক। ৰাখি কেনে 10 মিনিট পিছত আপুনি এই মাংসখিনি আৰু এবাৰ দুবাৰ ধুই ল'ব। ধুই লৈ তাৰপিছত যেনেকৈ মাংস বনায়, মছলা চছলা যেনেকৈ দিয়ে আপোনালোকে সেনেকৈ দি বনাই চাব। এই ব্ৰইলাৰ মাংসখিনিয়ে আপোনাৰ লোকেল খোৱা হান পাব আপুনি। এনেকুৱা ভিডিঅ' কিন্তু আগতে কোনো দিয়া নাই, মই দিছোঁ। আপোনালোকে এবাৰ কৰি চাওকচোন। এনেকৈ ব্ৰইলাৰ মাংস একদম লোকেল মাংস খোৱা হান পাব। মই আকৌ একবাৰ কৈ দিওঁ, এই মাংসখিনি কণীটো ভাঙি দিয়াৰ পিছত আপুনি 10 মিনিট সময় ইয়াক মানে এনেকৈ ৰাখি থ'ব লাগিব। ৰাখি থৈ তাৰপিছত আপুনি মাংসখিনি ধুই লৈ কেৰাহীত দিয়ক। তাৰপিছত এই মাংসখিনি চাব, একদম লোকেল মাংস খোৱা হান পাব। আপোনালোকে এনেকৈ বনাই চাব, খাই চাব, তেতিয়া গম পাব যে ব্ৰইলাৰ মাংসই কেনেকৈ লোকেল মাংস খোৱা হান পায়। এইটোৱে মোৰ আজিৰ ৰেচিপি। আপোনালোকে চাব। আৰু মই বনোৱাটো বিশেষ নেদেখাওঁ বাৰু। বনোৱাটোতো মাংস যেনেকৈ বনায় আপোনালোকে সেনেকৈ বনাব লাগিব। মছলা চছলা দি যেনেকৈ খাই ভাল পায় সেনেকৈ বনাব। কিন্তু ইয়াৰে মই খালি আপোনাক দেখালোঁ যে ব্ৰইলাৰ মাংস কেনেকৈ লোকেল মাংস কৰি খাব পাৰি। এইটো মই আপোনাক 10 মিনিট সময় কণী ভাঙি থৈ দিব। মই মাংস অনুযায়ী কণী দিছোঁ। মোৰ মাংস কম কাৰণে এটা কণী দিছোঁ, কিন্তু মাংস বেছি হ'লে আপোনালোকে সেই হিচাপে কণীটো এটা বা দুটা দিব পাৰে। আৰু 10 মিনিট সময় ৰাখি ইয়াক ধুই মেলি লৈ তাক ধুনীয়া কৰি যেনেকৈ মাংস বনায় সেনেকৈ বনাই খাব। আপোনালোকে চাব, ব্ৰইলাৰ মাংস আপুনি লোকেল মাংস খোৱা হান পাব। এইটোৱে মোৰ আজিৰ ভিডিঅ'। আপোনালোকে খাই কেনে পালে মোক এবাৰ কমেণ্ট কৰি জনাব। এইটোৱে মোৰ আজিৰ ভিডিঅ'। নমস্কাৰ।